নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি এই ভিডিঅ'ত যুক্তাক্ষৰৰ বিষয়ে আলোচনা কৰিম। অসমীয়া যুক্তাক্ষৰবোৰ কেনেকৈ গঠন কৰা হয় আৰু সেই যুক্তাক্ষৰবোৰ আমি কেনেদৰে পঢ়িব লাগে সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত চোৱা, প্ৰথমতে চোৱা, দন্ত্যা ন যোগ দন্ত্যা দ, নয় দয়ান্দ। এইটো কেনেকৈ পঢ়িবা যে দন্ত্যা ন যোগ দন্ত্যা দ, নয় দয়ান্দ। বুজি পাইছা? এইটো হ'ল কি? নয় দয়ান্দ। এতিয়া চোৱা, ইয়াৰ পৰা যেনেকুৱা এটা শব্দ ইয়াত লিখিলো, চোৱা, আ দন্ত্যা ন আকৌ নয় দয়ান্দ, কি হ'ল? আনন্দ হ'ল। আমি যেতিয়া আনন্দ লিখিম তেতিয়া আমি এই নয় দয়ান্দ লিখিম, আমাৰ এই যুক্তাক্ষৰটো আহিব। এতিয়া চোৱা, দন্ত্যা ন যোগ ৱাব্য, এইটো কেনেকৈ পঢ়িবা? নয় বন্য, নয় বন্য হ'ল। তাৰমানে যিটো ৱাব্য হ'ব, সেই ৱাব্য বৰ্ণটো ইয়াত উচ্চাৰণ নহ'ব, এটা অৰ দৰে চাউণ্ড আহিব। যেনেকুৱা অন্বেষণ, অন্বেষণ, অনেষণ। ইয়াত চোৱা, যিটো ৱাব্য আছিলে আৰু সেই ৱাব্যটো ইয়াত যুক্তাক্ষৰ হৈ ইয়াৰ যিটো চাউণ্ডটো অকণ গধুৰ হৈছে, কিন্তু ইয়াৰ যিটো মানে ৱাব্যৰ দৰে ডাইৰেক্ট চাউণ্ডটো অহা নাই। বুজি পাইছা? এতিয়া চোৱা, বৰিকাত জ যোগ ২৯ জ য় জ্য, বা এনেকৈ পঢ়িব পাৰা য'ত য়কাৰে জ্য বা জয় য় জ্য হ'ল। তেতিয়াহ'লে ইয়াত চোৱা, এই জয় য় জ্য দিও আমি কি এটা শব্দ বনাব পাৰোঁ? ৰাজ্য। য'ত আকাৰ ৰা, য'ত য়কাৰ জ্য হ'ল, ৰাজ্য। বুজি পাইছা? ইয়াত চোৱা, ব যোগ বৰিকাত জ, ব যোগ বৰিকাত জ, জয় বয় জয়াপ জ, বয় জয়াপ জ। তেনেকুৱা কুব্জ, কথচুকাৰ কু, বয় জয়াপ জ, কুব্জ হ'ল। ইয়াত চোৱা, ক যোগ ৰ, কয় ৰয় ক্ৰ, কয় ৰয় ক্ৰ, বাক্যত ৰকাৰে ক্ৰ, এনেকৈ ক'ব পাৰা, বা কয় ৰয় ক্ৰ। ইয়াত চোৱা, ইয়াৰ পৰা যিটো আমি শব্দ পালো, কি পালো? আক্ৰমণ, আ কয় ৰয় ক্ৰ ম দন্ত্যা ন, আক্ৰমণ। ইয়াত চোৱা, ক যোগ ৱাব্য, ক যোগ ৱাব্য, কয় বয় ক। তেনেকুৱা পকান্ন, প কা ন, প কা ন। মানে ইয়াত চোৱা, যিটো ৱাব্য আছে সেই ৱাব্যটো ইয়াত আহি পেলাই ইয়াৰ চাউণ্ডটো অকণ গধুৰ হৈছে, চাউণ্ডটো মানে ডাইৰেক্টলি ব নাহিব, কয় বয় ক হ'ল, পকান্ন। বুজি পাইছা? এতিয়া চোৱাচোন, বৰিকাত জ যোগ নিয়, জয় য় জ্ঞ, এইটো কি হ'ব? জ্ঞ, জয় য় জ্ঞ। যেনেকুৱা বিজ্ঞান, বথচিকাৰ বি, ইয়াত চোৱা, জ্ঞ তাত আকাৰ দন্ত্যা ন, বিজ্ঞান হ'ল। ইয়াত চোৱা, দ যোগ ৰ যোগ হচৌ, এইটো কেনেকৈ পঢ়িবা? দয় ৰয় দ্ৰ, তাত উকাৰে দ্ৰু হ'ল, দ যোগ ৰ যোগ হচৌ, দ যোগ ৰ যোগ হচৌ, দয় ৰয় দ্ৰ, তাত উকাৰে দ্ৰু হ'ল। যেনেকুৱা এইটো দি এটা শব্দ কি হৈছে? দ্ৰুত হ'ল, দ্ৰুত। ইয়াত চোৱা, দন্ত্যা হ যোগ ক, হয় কয়েছ ক, হ যোগ ক, দন্ত্যা হ যোগ ক, হয় কয়াছ ক। যেনেকুৱা চোৱা, ইয়াত হ কয়াছ ক, তাত হচৌকাৰ ল, স্কুল, স্কুল নহয় স্কুল। বুজি পাইছা? এনেকুৱা আগত হচৈ নিচিনা এনে নলগাবা, স্কুল হ'ল। যেনেকুৱা চোৱা, দন্ত্যা ন যোগ দন্ত্যা ধ হ'ল, দন্ত্যা দ নহয়, দন্ত্যা ধ, কি হ'ব? নয় ধয়ান্ধ, ন দন্ত্যা ন যোগ দন্ত্যা ধ, নয় ধয়ান্ধ। যেনেকুৱা অনয় দয়ান্ধ, অন্ধ। বুজি পাইছা? নেক্সট চোৱাচোন, এইটো হ'ল আমাৰ কি হয়, এই যিবোৰ কাৰ আছে, যোৱা যিবোৰ চিম্বল আছে, চিহ্ন আছে, চিহ্নবোৰ তোমালোকে খালি ধুনীয়াকৈ অকণ
কোনটো মানে কোন বৰ্ণ একলগ হ'লে যুক্তাক্ষৰটো কেনেকৈ গঠন হয় সেইটো তোমালোকে অকণ কেইবাৰমান পঢ়িলে আহি যাব। এতিয়া চোৱাচোন বেলেগ ইয়াত চোৱা গ যোগ ৰ গয় ৰয় গ্ৰ যেনেকুৱা গ্ৰহ দন্ত্য হ যোগ দন্ত্য থ হয় থয়াস থ হয় থয়স থ স্থান স্থান হ'ল হ থয়াস থ তাত আকাৰ দন্ত্য ন স্থান ৰ যোগ ম ৰয় ময়াৰ ম ৰ যোগ ম ৰয় ময়াৰ ম মই কেনেকৈ পঢ়িছোঁ অকণ তাত লক্ষ্য কৰিবা তেতিয়াহ'লে আহি যাব ৰ যোগ ম ৰয় মানে ৰৰ লগত ইয়াত মই এটা ডাঙৰকৈ দেখুৱাইছোঁ যেনেকুৱা এইটো ৰ যোগ এইটো ম গোটেইকেইটা তেনেকেই হ'ব এই ৰৰ লগত এটা হস্ৰই লগাই পঢ়িবা ৰয় তাৰপিছত চোৱা যোগ মৰ লগতো এটা হস্ৰই লগাই দিবা মই ৰয় মই আৰু ম হ'ল যেনেকুৱা দন্ত্য ধ ৰয় ময়াৰ ম ধৰ্ম আৰু গোটেইটোতেই এটা আ লগাই পঢ়িবা যেনেকুৱা গ যোগ ৰ গয় ৰয়াগ্ৰ আ এটা লগাই গৰে গ্ৰ যেনেকুৱা আগ্ৰহ এনেকুৱা গ যোগ ৰ গয় ৰয়াগ্ৰ যেনেকুৱা গ্ৰহ সযুক্ত হয় থয়াস্থ স্থান ৰ যোগ ম ৰয় ময়াৰ ম ধৰ্ম তালিব্য হ যোগ পতমস হয় ছয়াস্য পশ্চিম ক যোগ দন্ত্যাত্ত কয় তয়াক্ত উক্ত হসৌ কয় তয়াক্ত উক্ত। গতিকে তোমালোকক আজি ভিডিঅ'টো ইমানতে যুক্তাক্ষৰবোৰ দেখুৱাই দিছোঁ। নেক্সট ভিডিঅ'ত আৰু তেনেকুৱা অসমীয়া যুক্তাক্ষৰৰ বিষয়ে আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।